ঐতিহাসিক জলেশ্বৰৰ পীৰবাৰীত উৰুছৰ পৰিৱৰ্তে ধৰ্মসভা অনুষ্ঠিত হোৱাক লৈ বিজেপিৰ যুৱ নেতা ওছমান গনিৰ প্ৰতিক্ৰিয়া। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ কাটাৰীহাৰৰ ইতিহাস প্ৰসিদ্ধ পীৰবাৰীত প্ৰতিবছৰে মাঘ মাহৰ ৮ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হয় উৰুছ মুবাৰক। কিন্তু যোৱা বছৰ অনুষ্ঠিত হোৱা উৰুছক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱাত এইবেলি উৰুছৰ পৰিৱৰ্তে এদিনীয়া কাৰ্যসূচীৰে বিশাল ধৰ্মসভা অনুষ্ঠিত কৰে উৰুছ কৰ্তৃপক্ষই। আৰু উৰুছৰ পৰিৱৰ্তে ধৰ্মসভা অনুষ্ঠিত হোৱাক বিভিন্ন অভিযোগ তুলি বিজেপিৰ যুৱ নেতা তথা ৰাজ্যিক বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য ওছমান গনিৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মঙলবাৰে সন্ধিয়া পৰাভিতত দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰি এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যুৱ নেতাজনে। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছো। এইবাৰ উৰুছ হল ধৰ্মসভা হৈছে আমি জানো, কিন্তু উৰুছ মানে আমি জানো জনসমাৱেশ, গতিকে মানুহ গোট খাইছিল, তাৰে নামে উৰুছ। মই যিখিনি বুজি পাওঁ, আমি যিখিনি গম পাইছোঁ, আপুনিও গৈছিল, মই গম পাওঁ, তাতে বহুত মানুহৰ সমাগম হৈছিল। বহুত দূৰ দূৰণিৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছিল বা ভক্তসকল আহিছিল। তেখেতসকলে এইবাৰ বহুত কষ্ট পাইছে, কাৰণ তেখেতসকলে এইবাৰ তাম্বুৰ তলত নাছিল, বহুতে এনেই আছিল আৰু বহুত খোৱাৰ কষ্ট পাইছে। উৰুছ হ'ল, কিন্তু সন্মানীয় ভক্তসকল বহুত জমৰ যাতনা ভুগিলে। তেখেতসকলে খোৱাৰ কষ্ট পাইছে, তেখেতসকলে পানীৰ কষ্ট পাইছে, বহুতে নাখাই তেখেতসকলে ঘৰলৈ যাবলৈ বাধ্য হৈছে। আৰু আমি দুখ পাইছোঁ, কাৰণ দূৰ দূৰণিৰ পৰা শ্বাহ শ্বহীদ নাছিৰুদ্দিন বগদাদী তেখেতৰ কবৰ জিয়াৰত কৰিবলৈ আমাৰ ভক্তগণসকল আহিছিল। আৰু কিছুমান ভক্ত আমি দেখা পাইছোঁ গৌৰনগৰৰ ফালে আছিল, তেখেতসকলৰ কোনো ধৰণৰ খোৱাৰ ব্যৱস্থা কৰা নাই, খালি লাষ্টত কিবা খিচুৰি দিছে নেকি, এইখিনি আমি গম পাইছোঁ। কিন্তু খুব বেয়া হৈছে, খুব কষ্ট পাইছে। আৰু চবতকৈ ডাঙৰ কথা যে আমাৰ যিসকল কাটাৰীহাৰাৰ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকল আছিল, আমি কালি এজন ব্যৱসায়ী আমাক দুখেৰে জনালে যে ছাৰ, আমি যোৱাবেলি 12 লাখ টকা আমি বিক্ৰী কৰিছিলোঁ, এইবাৰ আমাৰ 50,000 টকা বিক্ৰী হৈছে, গতিকে আমাৰ এইবাৰ কি অৱস্থা হ'ব। তেনেকৈ আমি দেখা পাইছোঁ যে সব ঠিকে ঠাকে হ'ল, কিন্তু খালি আমাৰ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকল বহুত ক্ষতিগ্ৰস্ত হ'ল। তেখেতৰ অৱস্থা খুবেই শোচনীয় ব্যৱসায়ী দিশত, আৰু এইটো আমি বহুত দুখ পাইছোঁ। দান বৰঙণি হৈছে, কাৰণ তেখেতসকলে বছৰৰ আৰম্ভণিৰ পৰা যদি ক'লে হয় যে ভক্তসকল আহিব নালাগে বা কোনো দান বৰঙণি ইয়াত দিব নোৱাৰে, তেনেহ'লে ভক্তসকলে এটা মানসিকভাৱে প্ৰস্তুতি হ'লে হয়। কিন্তু তেখেতসকলে অলৰেডি মাজাৰৰ নামত কিবা দান দক্ষিণা দিব, এইটো প্ৰস্তুতি লৈ ল'লে। গতিকে দান দক্ষিণা কিছুমান অহা নাই। আমি যিখিনি গম পাইছোঁ যে তেখেতসকলে কোনো জানুৱাৰ বা সেইবিলাক বিক্ৰী কৰি পইচাখিনি তেখেতসকলক পঠাই দিছে মাজাৰৰ নামত, আৰু কিছুমান আহিছে ইয়াত ডাইৰেক্ট। গতিকে মই বহুত দুখ পাওঁ যে তেখেতসকলক অনুৰোধ কৰিছোঁ, কমিটিক পুনৰবাৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে, যিহেতু আমি ইছলাম ধৰ্মৰ মানুহ, আমি হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জামানাৰ পৰা বাইতুল মাল আছিল, তেতিয়া এই বাইতুল মালৰ এটা খিজুৰৰ হিচাপ হৈছিল আমি জানো। গতিকে মই আশা কৰিছোঁ তেখেতসকলে এই মাজাৰৰ নামত কিমান টকা উঠিছে, এই টকাটো ৰাজহুৱা কৰিব লাগে, ভক্তসকল জানিব লাগে আৰু জলেশ্বৰবাসী জানিব লাগে। আপোনালোক কৰজোৰ অনুৰোধ কৰিছোঁ, কিমান টকা পাইছে আপোনালোকে ৰাজহুৱা কৰক, আমি তেতিয়াহ'লে সুখী হ'ম। নিশ্চয় উৰুছটো মইতো আকৌ কৈছোঁ যে উৰুছ একদিনীয়া হ'ল, গতিকে আমি আশা কৰিছোঁ যে অহাবেলি যাতে 3 দিনীয়া কাৰ্যসূচী আমাৰ পূৰ্বৰ পৰা যেনেকৈ চলি আছিল তেনেকৈ চলিব লাগে। ভক্তসকলে বহুত দূৰৰ পৰা আহে, এই মংগলদৈৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহে। তেখেতসকলে আহি অলপ ৰেষ্ট ল'ব পাৰিলে তেখেতসকলৰ গাটো ভাল থাকে। গতিকে তেখেতসকলে ধুনীয়াকৈ এদিন থাকি অলপ ৰেষ্ট লৈ মাজাৰখন জিয়াৰত কৰি তেখেতসকলে যাব পাৰে, আৰু মনৰ কিছুমান কথা হয়তো আশালৈ আহে, আৰু যিখিনি কথা তেখেতসকলে আহে সেইখিনি কথা তেখেতসকলে ভালকৈ কোৰাণ তালাৱাত হওক বা আমাৰ পবিত্ৰ কোৰাণ শৰীফে বা হাদিছে যিখিনি এলাও কৰিছে, যে পবিত্ৰ কোৰাণ শৰীফ আৰু হাদিছে যিখিনি আমাৰ ইছলাম ধৰ্মক এলাও কৰিছে, সেইখিনি কাম মাজাৰৰ তাতে আহি কৰিলে আমি ভাল পাম। আৰু নিশ্চয় ভক্তসকলে, বেছিভাগ ভক্তসকলে এই নিয়তে আহে। নিশ্চয় ভক্তসকল আহিছে, আৰু এই ক্ষেত্ৰত ভক্তসকলে কষ্ট পালে, কিন্তু মাজাৰৰ কিছুমান কৰ্তৃপক্ষই তেখেতসকলে কিন্তু মোটা অংকৰ ধন এইবেলিও পাইছে, আমি জানো। গতিকে তেখেতসকলে এটা নাটক কৰিছে, এই নাটকখনত আমাৰ জলেশ্বৰবাসী বহুতে ৰাইজে দুখ পাইছে আৰু ভক্তসকলে বহুত কষ্ট পাইছে। পৰৱৰ্তী আৰু মই ভাবিছোঁ কমিটিক পুনৰবাৰ আহ্বান জনাইছোঁ যাতে অহাবেলি যাতে এনেকুৱা ধৰণৰ যাতে খেলি মেলি নহয়, ধৰ্মসভা কৰক, তাতে আমাৰ আপত্তি নাই। কিন্তু ভক্তসকল আহিব, ইয়াতে উপযুক্ত থকা ঠাই পাব লাগিব, খোৱাৰ পাব লাগিব, আৰু 3 দিনীয়া হ'লে আমাৰ স্থানীয় যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছে তেখেতসকলৰ জীৱিকা এটা
ওলাব, এইখিনি আমি আহ্বান জনাইছোঁ। না উৰুছটো হৈছে, উৰুছটো বিভিন্ন ঠাইত হৈছে, আপোনাৰ হেৰি কি কয় আজমিৰ শৰীফত হ'ব, অসমৰ বিভিন্ন প্ৰান্তত হৈছে। গতিকে এইটো তেখেতসকলে কি বুজি পায় মই বুজি নাপাওঁ। মানে হ'ল জনসমাৱেশ আৰু ধৰ্মসভাই এটা জনসমাৱেশ, মই তাকেই উৰুছ বুলি মোৰ ব্যক্তিগত মন্তব্য, মই যিখিনি বুজি পাওঁ তাৰে নামে উৰুছ। খালি 3 দিনীয়াৰ পৰিৱৰ্তে 1 দিনীয়া কৰিলে ভক্তসকলক কষ্ট দিলে